বৰষুণ দিলেই বিশ্বনাথত ব্যাহত হয় বিদ্যুৎ সেৱা। এক প্ৰকাৰ বিদ্যুৎ বিভাগৰ অকমান্যতাৰ ফল ভোগ কৰিবলৈ বাধ্য হয় উপভোক্তাসকল। বিগত দিনত উৎকট গৰমতো লোড শ্বেডিং কৰি অহা বিদ্যুৎ বিভাগে যোৱা নিশাৰ পৰা বাতৰি লিখা পৰ্যন্ত বিদ্যুৎ সেৱা যোগান ধৰিব পৰা নাই। অভিযোগ উঠা মতে বাৰিষাৰ পূৰ্বে কেতবোৰ মেৰামতি কৰা জৰুৰী। তদুপৰি ৰাজ্যৰ পৰিৱৰ্তিত বতৰ আৰু বৰষুণৰ ধৰণ সলনি অনুসৰি বিদ্যুৎ তাঁৰবোৰৰ দাঁতিৰ গছ-গছনি নিলগাই ৰখাৰ ব্যৱস্থা, খুঁটা আদিৰ মেৰামতিৰ লগতে বতাহ আহিলেই তাঁৰৰ ওপৰত পৰিব পৰা গছবোৰৰ নিৰীক্ষণ আদি কামবোৰ বাৰিষাৰ পূৰ্বে আন্তৰিকতাৰে নকৰাৰ ফলত এজাক বৰষুণতে বিদ্যুৎ সেৱা ব্যাহত হয়। বিশ্বনাথৰ শীৰ্ষ বিষয়া আমোলৰ কাৰ্যালয় আৱাস তথা ফিডাৰবোৰৰ ক্ষেত্ৰত বিশেষ নিৰীক্ষণ হয় যদিও বিশ্বনাথৰ আন ফিডাৰৰ ক্ষেত্ৰত তেনে নিৰীক্ষণ নহয় বুলিও অভিযোগ উঠিছে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিজুতি বিচাৰি ফুৰা বিদ্যুৎ বিভাগে সেৱা যোগান নধৰিলেও গ্ৰাহকৰ পৰা কিন্তু মাচুল আদায় সঠিক ৰূপতে কৰি আহিছে। ইফালে নিশাৰ ভাগত বৰষুণ আহিলে অন্ধকাৰত নিশা যাপন এক পৰম্পৰাত পৰিণত হৈছে বিশ্বনাথত। আনকি নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰিলেও ফোন নধৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। বাৰিষাৰ পূৰ্বে এজাক মাত্ৰ বৰষুণৰ পিছত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ এই প্ৰক্ৰিয়াই আগন্তুক 2-3 মাহলৈ অব্যাহত থকাটো নিশ্চিত। বিশ্বনাথত বিদ্যুৎ সেৱাৰ এই লৰা ধেমালি শীঘ্ৰে বন্ধ কৰাৰ দাবী উপভোক্তাসকলে উত্থাপন কৰিছে।